বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়াৰ সহায়েদি আমি আজি পেনিয়াৰ বাৰ আইডি যিটো ৰিটেইলাৰ আইডি ডিষ্ট্ৰিবিউটাৰ আইডি বনাই আছোঁ। অল নৰ্থ ইষ্টত কাম কৰি আছোঁ। APS আইডি আৰু ইয়াতে ছাৰ্ভিচটো দি আছে একাউণ্ট অপেনিঙৰ ছাৰ্ভিচ। ইয়াতে NSDL-টো আহিছে, ঠিক আছে। এতিয়া মই এইটো মই লগইন কৰি ৰিটেইলাৰ আইডি লগইন কৰি দেখাই আছোঁ, ঠিক আছে। কি কি ছাৰ্ভিচ আছে ইয়াতে আপোনালোকে পাই যাব। ছাৰ্ভিচটো OTP-টো দিব লাগিব। এইটো ৰিটেইলাৰ আইডি ভাল পেনিয়াৰ এইটো 965 এইটো আপোনাৰ কন্টিনিউ কৰিলোঁ মই। চাওক ছাৰ্ভিচ APS মানি ট্ৰানজেকশ্যন, আধাৰ পে, মাইক্ৰ ATM, ফাষ্ট ফ্লাইট, ট্ৰেইন, এইবিলাক গোটেইখিনি আপুনি পাই যাব, ঠিক আছে। তো ইয়াতে কাছাৰ অপশ্যনটো নাই, ঠিক আছে। ইয়াৰ পৰা আপুনি NSDL পেমেণ্ট বেংকৰ একাউণ্ট অপেনিঙৰ ছাৰ্ভিচটো ল'ব পাৰিব। 1500 টকা দি এক্টিভেট কৰিব লাগিব এই পেনিয়াৰ বাইৰ আইডি যদি আপোনালোকে যদি লয়, ঠিক আছে। তো ইন্স্যুরেন্স ডেস্কটপ মোডটো এনেকুৱাই চিষ্টেমটো আপোনাৰ, ঠিক আছে। তো আপোনালোকে যদি NSDL-ৰ বা আপোনালোকে এক্সিছৰ কাছা যদি এক্টিভেট কৰিব বিচাৰে, আপোনাৰ 1500 টকা লাগিব পেনিয়াৰ বাইৰ পৰা আপোনালোকে। আৰু যদি ডিষ্ট্ৰিবিউটাৰ লাগে, অল অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আমি ডিষ্ট্ৰিবিউটাৰ দিব পাৰিম, ঠিক আছে। 10টা মেচিন ল'ব লাগিব। মেচিন লোৱাৰ পিছত সেই আইডিটো আপোনালোকে ফ্ৰী পাই যাব। 10টা মেচিন আৰু আপোনাৰ এই নিউ আইডি আপোনালোকে 10টা ল'ব লাগিব আৰু এমপ'জ 10টা ল'ব লাগিব। তাৰপিছতহে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টত আপোনালোকে ডিষ্ট্ৰিবিউটাৰ পাই যাব পেনিয়াৰ বাই। আৰু পেনিয়াৰ বাই ৰিটেইলাৰ আইডি লওঁতে তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।